হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম বেক টু চিন্ময়স কেমিষ্ট্ৰি পইণ্ট পোন প্ৰথমে সকলোকে মাঘ বিহুৰ উলগ জনাই মই আজি এই ভিডিঅটো আৰম্ভ কৰিছো আশা কৰোঁ এই বছৰটোত তোমালোকে ফাইনেলৰ পৰা আদি কৰি এন্ট্ৰেন্স গোটেইখিনি খুব ভালদৰে নিজৰ যিবোৰ সপোন আছে এন্ট্ৰেন্স হওক বা যোনে যিটো লাইনত যাব খোজা সকলোৰে যাতে মনৰ উইচবোৰ পূৰণ হওক সকলোৰে যাতে নিজে বিচৰাখিনি তোমালোকে ডিজাৰ্ভ কৰাখিনি পোৱা এতিয়া তোমালোকে মোক প্ৰথমতে কোৱা তোমালোকে এবাৰ হায়াৰ সেকেন্ডাৰী ফাইনেলত ভাল ৰিজাল্ট কৰিব লাগিব নে নালাগে ডেফিনেটলি সকলোৰে আনসাৰ হ'ব ইয়েস হয় নাই গতিকে আজি এই ভিডিঅটোত মই সেই কথাখিনি ক'বলৈ ওলাইছো তোমালোকক যিখিনি তোমালোকে ফলো কৰিলে তোমালোকৰ এক্সামত বহুতখিনি হেল্পফুল হ'বলগীয়া কথা মই আজি ভিডিঅটোত কম ঠিক আছে এতিয়া প্ৰথমতে আহি গ'ল তোমালোকে বহুত মোলে ৰিকুৱেষ্ট আহি আছে কোনে কি কৰিম কেনেকৈ পঢ়িম স্যাৰ মোক ৰুটিন এখন বনাই দিয়ক স্যাৰ মই কেনেকৈ পঢ়িম মোৰ অৰ্গেনিক পঢ়া নহল কিবা নহল মই টাইম মিলাব নোৱাৰো তিনটা সাবজেক্ট পঢ়ি ইংলিশ অলটিৰ কাৰণে মই টাইম উলিয়াব নোৱাৰো বা ইংলিশ আসামিজ পঢ়িব নোৱাৰো কি কৰিম গতিকে সকলোখিনি আজি এই ভিডিঅটোত মই খুব কম সময়তে তোমালোকক বুজাই দিম চাই যোৱা প্ৰথমতে কথাটো হ'ল যে তোমালোকে ইমান মানে গোটেই বছৰটো তোমালোকে কিবা পঢ়িলা বা নপঢ়িলা তোমালোকক কলেজত ভালকে পঢ়ালে ছাৰে কিবা টপিক ৰৈ গ'ল বা তোমালোকে গা বেয়া হ'ল পঢ়িব নোৱাৰিলা বা কিবা বেলেগ বেলেগ ডিস্ট্ৰাকশন আহিলে তাৰ কাৰণে তোমালোকে সেই ভুলটো বেলেগক ব্লেম নিদি তোমালোকে নিজে স্বীকাৰ কৰা যে হয় পঢ়া হোৱা নাই কেৱল মোৰ ফল্টৰ কাৰণে হ'ব পাৰে বহুত ফেক্টৰ থাকে কলেজতো কেতিয়াবা অসুবিধা হয় কিবা টিউচন ললা টিউচনত ভালদৰে নপঢ়িলে বা কিবা কাৰণে কনসেপ্ট বুজি নাপালা বা কৰবাত বাহিৰত ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ঘূৰি বহুত সময় গুচি গ'ল এইবোৰ লোকক ব্লেম দিয়া বন্ধ কৰা কাৰণ তোমালোকে যেতিয়া ফাইনেল পৰীক্ষাত বহিবা ফাইনেলত যেটো ৰিজাল্ট কৰিবা হেতু অনলি তোমাৰ হ'ব গতিকে তোমালোকে ভাল ৰিজাল্ট কৰিলে হেতু তোমাৰে ক্ৰেডিট বেয়া ৰিজাল্ট কৰিলে হেতু মানুহে তোমাকে ক'ব হয় নাই বা তোমাৰ নিজৰ মনটো বেয়া লাগিব গতিকে সব বাকি ব্লেমবোৰ বাদ দিয়া তুমি ভাবা যে হয় মোৰ ভুল হৈছে মই পঢ়া হোৱা নাই গতিকে হেখিনিও ৰেক্টিফাই হেখিনি শুধৰণিখিনি মই নিজে কৰিব লাগিব যদি পঢ়া কম হৈছে তেতিয়া হলে তুমি পঢ়া এতিয়াও সময় আছে এটা মাহ হাতত আছে গতিকে লোকক নাভাবিবা যে আমুকৰ কাৰণে মোৰ পঢ়া নহল তুমি ভাবা যে মোৰ নিজৰ ভুলৰ কাৰণে মই পঢ়া নাই গতিকে মই আজিপা নিজে পঢ়িম নিজে ভাল কৰিব লাগিব হল হেতু যদি তোমালোকে কৰা তেতিয়া হলে বহুতখিনি তোমালোকে আগুৱাই যাব পাৰিবা ঠিক আছে এতিয়া নেক্সট কথাটো হৈ গ'ল যে হয় খুব ঠাণ্ডাৰ দিন এটা খুব ঠাণ্ডা পৰি আছে এটা মাঘ মাহ গতিকে এই মাহটো যথেষ্ট ঠাণ্ডাত যাব বা অলপ দিনৰ পৰা খুব ঠাণ্ডা বেছি পৰিছে বা পৰিব গতিকে তোমালোকে এই এটা মাহ বিশেষকে তোমালোকৰ এটো নহয় নকৰিবা যে ঠাণ্ডা দিন উঠিবলৈ মন যোৱা নাই ৰাতি পঢ়িব ঠাণ্ডাত মন নাযায় ৰাতিপুৱা সোনকালে উঠিব মন নাযায় এটা মাহ তোমালোকে ঠাণ্ডা লাগক কিবা লাগক কাপোৰ ভালকে পিন্ধি লোৱা সোয়েটাৰ জেকেট জি পাৰা পিন্ধি লোৱা কষ্টখিনি একদম বিছনাৰ পৰা কষ্টখিনি অতৰাই নিজৰ পঢ়াটোত ফোকাস কৰা তুমি এটা মাহ কষ্ট কৰা তাৰ পিছত তোমালোকে ফাইনেল শেষ হোৱাৰ পিছত তোমালোকে অলপ দিন আৰাম কৰিবা কিবা ফুৰিব যাব পাৰিবা কিন্তু এটা মাহ তোমালোকে টোপনি নিজৰ কষ্টখিনি ঠাণ্ডাখিনি সাইড কৰি থবই লাগিব জুনে অতৰাই থব পাৰে তেওঁহে ভাল কৰিব পাৰিব কাৰণ গোটেই বছৰটো ভালকে পঢ়ি যদি এটা মাহ যদি ঢিলা কৰি দিয়া এটা মাহত যদি তোমালোকে যদি ভালদৰে নপঢ়া নাই গোটেই বছৰখিনি কষ্টখিনি অথলে যাব হয়নে ঠিক আছে নেক্সট তাৰ পিছত এটা হল ফৰগেট ৰিগ্ৰেটস তোমালোকে নিজে ৰিগ্ৰেটখিনি পাহৰি যোৱা গোটেই বছৰটো মই কিয় নপঢ়িলো কি হ'ব এটা মোৰ গৈ পেলাই লগৰখিনিৰ পঢ়া হৈ গৈছে বুলি মোক খবৰ ললে কয় মোৰ আমুক চেপ্টাৰ হৈ গ'ল মোৰ পঢ়া হৈ গ'ল ৰিগ্ৰেট তোমালোকে ৰিগ্ৰেট ফিল নকৰিবা যে মোৰ নহল কিয় নহব তোমাৰো হ'ব আজি নাই হোৱা তোমাৰ এটা মাহৰ পিছত যোনদিনা পৰীক্ষাত বহিব যাবা ডেফিনেটলি তোমাৰ এইখিনি বস্তু তোমাৰো হৈ যাব এটা কথা মনত ৰাখিবা তুমি যিটো সিচুৱেচনত আছা অসমত যদি 10000 ষ্টুডেন্টে মই এক্সাম্পল হে যদি 10000 ষ্টুডেন্টে পৰীক্ষা দিব গৈ আছে 1000 হে কমপ্লিট ধৰা পঢ়া বহুতখিনি আগবাঢ়ি গৈছে বাকি 9000 ৰ তুমি যিটো লেভেলত আছা হেতু ইউ আৰ নট এলোন তুমি অকলশৰীয়া নহয় তোমাৰ লগত আৰু তেনেকুৱা অৱস্থাত থাকা কাৰণ মই মোলে কিমান মেছেজ আহি থাকে ফোন কল আহি থাকে মই গম পাই থাকো ন গোটেই অসমৰ সব ল'ৰা-ছোৱালীৰে নিউজবোৰ গম পাই থাকো প্ৰায় গতিকে এটো নাভাবিবা যে তোমাৰ হোৱা নাই বহুতৰে নোহোৱাকে আছে কিন্তু ফাইনেল দিনাখনলৈকে সবৰে হৈ যাব এটো ভাবি লোৱা গতিকে সবৰে যদি হয় তোমাৰো হ'ব বুজি পালা এতিয়া চোৱা দুটা ষ্টেপৰ বিষয়ে মই কম টু ষ্টেপ হল এটা মই কম ডিভাইড টপিকস হল এটা হল তোমালোকৰ ডিভাইড টপিকস আনটো হল তোমালোকৰ অনেষ্টি ঠিক আছে মই এই দুটা কেনমান পইণ্ট তোমালোকক কৈ যাওঁ অনেষ্টি হয় ডিভাইড টপিকসটো কি মই কম অকমান পিছত বুজাই দিম টপিকবোৰ কেনেকৈ তোমালোকে ডিভাইড কৰি লবা আৰু এটা হল অনেষ্টিটো নিজৰ লগত ৰাখা
কাৰবাক দেখুৱাবলৈ বুলি নহয় কোনোবা আহিছে মই মোবাইলটো চুই আছিলো কোনোবা আহি গ'ল মা আহি গ'ল মোবাইলটো সাইড কৰি থওঁ এটো নহয় অনেস্টলি নিজৰ ৰখাৰ লগত ৰাখা তেতিয়াহে তোমালোকে ফাইনেলটো ভালদৰে দিব পাৰিবা অনেস্টি মিন্স মানে ধৰা আজি দিনটোত মই এখিনি টাৰ্গেট লৈছিলো এখিনি পঢ়া নহল হেতু তুমি নিজে জানিছা তুমি কোনখিনি পঢ়া হোৱা নাই কোনখিনি সময় তুমি এনে বহি থাকোতে গুচি গ'ল ওপৰত গুচি গ'ল বা কথা কিবা ভাবি থাকোতে গুচি গ'ল হে অনেস্টি নিজৰ লগত ৰাখা যে একন সময় 1 ঘণ্টা মই পঢ়িব নোৱাৰিলো সো গতিকে ৰাতি মই 1 ঘণ্টা দেৰিকে শুম 1 ঘণ্টা দেৰিকে মই পঢ়িম বুজি পালা এতিয়া চোৱা তোমালোকে ডিভিজন অফ টপিকস মই এটো ডিভিজন অফ টপিকস তো অকমান তোমালোকক বুজাই দিছো ডিভিজন অফ টপিকস ঠিক আছে এটুত মই তোমালোকৰ তিনটা ভাগত ৰাখিছো মই এটা হল স্ট্ৰং জিবোৰ আছে তোমালোকৰ যিখিনি আছে তোমালোকৰ স্ট্ৰং এৰিয়া স্ট্ৰং এৰিয়াজ ঠিক আছে এটা হল তোমালোকৰ উইক এৰিয়াজ আৰু এটা হল তোমালোকৰ মডাৰেট এৰিয়াজ কি হয় বস্তুকিটা মই জাস্ট তোমালোকক কম টাইমৰ ভিতৰত কৈ আছো যিখিনি তোমালোকৰ স্ট্ৰং এৰিয়া তোমালোকে ভাবিছা যে হৈ গল মোৰ একিটা তোমালোকে পঢ়িছা ন গম পাবা তোমালোকৰ কোনখিনি বস্তু পঢ়া হৈ গৈছে হেখিনি তোমালোকে স্ট্ৰং এৰিয়াত ৰাখা তাত তোমালোকে সিলেবাসখনত তোমালোকে দাগ দি লোৱা যে এখিনি মোৰ স্ট্ৰং এৰিয়া ইয়াত খালি তোমালোকে ধৰা তোমালোকে PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তাৰ পিছত কোৱেশ্চন বেংকত কি কোৱেশ্চন আহিছে সেই টপিকখিনিৰ ওপৰত সেই চেপ্টাৰখিনিৰ ওপৰত তোমালোকে সেই বস্তুখিনি তোমালোকে কৰা ইয়াত আৰু বেলেগ তোমালোকে ভিডিও চাই থাকিম বা এখিনিত মানে তোমালোকে এই বস্তুখিনি কৰিলে কাৰণ স্ট্ৰং তুমি যিখিনি পাৰা তাতটো ঢেৰ তুমি টাইম দি দিনটো দি লাভ নাই হয়নে তাৰ পিছত আহি গল তোমালোকৰ মডাৰেট এৰিয়াৰ কথা কওঁ মডাৰেট এৰিয়াছত তোমালোকে তাৰ মানে একদম কম হোৱা নাই একদম বেছি হোৱা নাই হয়নে তোমালোকে ইয়াৰ কাৰণে তোমালোকে ওৱান শট এতিয়া তোমালোকে যদি NCERT উলিয়ালে লাইন বাই লাইন তোমালোকে পঢ়িব লোৱা নহবগে তাৰ কাৰণে এটাই উপায় আছে ওৱান শট ভিডিও ওৱান শট ৰিভিজন তাৰ কাৰণে মোৰ চেনেলত অলৰেডি প্লেলিষ্টত মই অৰ্গেনিকৰ 5টা চেপ্টাৰৰ অলৰেডি মই প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত গৈ চালে পাবা ৰিভিজন যোৱা বছৰ মই বনাইছিলো গতিকে এখিনি ষ্টুডেন্টে বহুতখিনি বেনিফিট পাইছিলে যিখিনিয়ে পঢ়ি গৈছিলে তোমালোকে কম সময়তে 20-25 মিনিট 30 মিনিটছত মই এটা চেপ্টাৰ কমপ্লিট কৰি গৈছো আৰু যিখিনি বাকি আছে এবাৰো মই দিম তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি বা ফিজিক্যাল ইনঅৰ্গেনিক হেখিনি ওৱান শট ভিডিও প্লাস তোমালোকৰ কোৱেশ্চন বেংক বা কোৱেশ্চন প্ৰেক্টিস হল কোৱেশ্চন প্ৰেক্টিস কৰিবা এই বস্তুখিনি তোমালোকে কৰা কোৱেশ্চন প্ৰেক্টিসেস মানে এই ওৱান শট ৰিভিজনটো চাই লোৱা কম সময়তে তোমালোকৰ সেই চেপ্টাৰটো হৈ যাব পঢ়া লাগিলে এবাৰ নোৱাৰা দুবাৰ নোৱাৰা পাঁচবাৰ চোৱা ৰিপিট কৰি চোৱা দিনটোত যদি আধা ঘণ্টাকে পাঁচবাৰ চোৱা তোমাৰ কিমান সময় যাব খুব বেছি 3 ঘণ্টা 4 ঘণ্টাত তোমালোকে কমপ্লিট কৰি ল'ব পাৰিবা কোৱেশ্চন প্ৰেক্টিস কৰাত কিয় নোৱাৰিবা তোমালোকে নোৱাৰিলে কোনে পাৰিব হয় এতিয়া হে গল নেক্সট উইক এৰিয়া এটা উইক এৰিয়া কিয় হৈছে জানানে এটা উইক এৰিয়াটো কিয় উইক হৈছে তোমালোকৰ কাৰণ তোমালোকৰ কনসেপ্টটো তাতে কম বুজি পাইছা তাতে কনসেপ্টটো কম এতিয়া উইক এৰিয়াত তুমি যদি ভাবিছা যে মোৰ উইক এৰিয়া বহুতখিনি আছে মোৰ পঢ়া নহব এটা কাম কৰা তোমালোকে কোৱেশ্চন বেংক উলিয়াই লৈ যিখিনি তোমালোকৰ ৰিপিটেড টপিকস হে উইক এৰিয়াটো ঢেৰটো থাকিব নোৱাৰে অলপ দুটা এটা চেপ্টাৰহে থাকিব এইখিনি এক্সামৰ যিখিনি ৰিপিটেড টপিকস আছে বা ৰিপিটেড কোৱেশ্চনস বা টপিকস হে বস্তুখিনি তোমালোকে একদম আজি কৰি পেলোৱা ভিডিওটো চোৱাৰ পিছতে কৰি পেলোৱা যিকিটা চেপ্টাৰ তোমালোকৰ ধৰা সাপোজ বায়োমলিকুল পঢ়া হোৱা নাই অৰ্গেনিকৰ ধৰা কেমিষ্ট্ৰি হল বায়োমলিকুলছৰ কোনখিনি বস্তু DNA RNA পৰা হে ধৰা কাৰ্বোহাইড্ৰেট মানে ভিটামিনৰ ওৱাটাৰ সলিউবল ফেট সলিউবল ভিটামিন ঢেৰ কিবাটো পঢ়ি এগালমান লাভ নাই গতিকে ধৰা তোমালোকে হে তেনেকুৱা টাইপৰ বস্তুখিনি ধৰা বলে হৰমন কিটা কোন কিটা কাম ভিটামিনৰ কোনটো ডেফিচিয়েন্সিত কি ডিজিজ হয় কোনটো ভিটামিনৰ কি এটা কমন নেম কি হেকিটাইটো আহি থাকে গতিকে হে বস্তু কিটা তোমালোকে কৰি লোৱা ঠিক তেনেকে প্ৰতিটো চেপ্টাৰ যিখিনি ৰিপিটেড মানে তোমালোকৰ উইক এৰিয়া বলে এই পোৰশনটো পঢ়া হোৱা নাই বলে মই আইসোমেৰিজম পঢ়া হোৱা নাই আইসোমেৰিজম কি পৰীক্ষাত কোৱেশ্চন আহি আছে এই কোৱেশ্চন কিটা আইসোমেৰিজমৰ ভাগ কিটা পঢ়িলোৱা পঢ়ি বেলে তাৰ এক্সাম্পল পঢ়ি দিয়া বাস গতিকে তোমালোকক তেনেকুৱা কোনেও তোমালোকক ৰাখিব নোৱাৰিব নেক্সট আৰু এটা আজি কাম কৰিবা তোমালোকে যদি কৰা নাই হায়াৰ সেকেন্ডাৰী যিখন এসএকৰ যিখন সিলেবাস যিটো টপিকে হক মই যদি কবলৈ যাও কেমিষ্ট্ৰি ধৰা এসএক যিখন সিলেবাস যদি পাৰা তোমালোকে আজিয়ে যদি কৰিছা চাগে বহুতে নকৰিব পাৰা সিলেবাসখন প্ৰিন্ট কৰি লৈ আহা দোকানৰ পৰা ওচৰত দোকান থাকিব কেফে থাকিব প্ৰিন্ট কৰি লৈ তাত সব টপিকবোৰ সাব টপিকৰ চেপ্টাৰটোৰ লগত টপিকবোৰ লিখা থাকে হয় নাই সেই টপিকখিনি তোমালোকে চাই যোৱা যিখিনি টপিক তোমালোকৰ আছে সেইখিনি তোমালোকে গ্ৰীন লাইন দি যোৱা
আৰু যিখিনি টপিক তোমালোকৰ ধৰা পঢ়া হোৱা নাই এখিনি তোমালোকে ৰেড লাইন দি ধৰা তোমালোকে এখিনি ধৰা গ্ৰীন দি পেলাই তোমালোকে মাৰ্ক কৰি যোৱা বা টিক মাৰি যোৱা যে এখিনি পজিশন হোৱা নাই যিকিটা থাকি গৈছে যিখিনি হৈছে গ্ৰীন দিয়া যিকিটা হোৱা নাই টপিক বুলে চেপ্টাৰটো মোৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি বুলে সেল পাৰ্টটো বা বেটাৰি পাৰ্টটো পঢ়া হোৱা নাই সো বেটাৰি পাৰ্টটো কাটি থৈ দিয়া আজি তাৰ পিছত চাবা কেদিমান টাৰ্গেট লোৱা যে চেপ্টাৰটো এটো হোৱা নাই এটো চেপ্টাৰ এখিনি হোৱা নাই মই দুদিনৰ ভিতৰত এখিনি শেষ কৰি দিয়া তাৰ পিছত আৰু তোমাক কোনে ৰাখিব পাৰিব তোমালোকক কলো নহয় মই লাষ্টত এটা হিচাপ দি আছো তোমালোকক কেনেকৈ কৰিলে পঢ়া হ'ব মই অৰ্গেনিকৰ ৰিলেটেড এটা ভিডিও এটা মই দিম তোমালোকৰ বাকি এই বস্তুখিনি তোমালোকে কৰা তাৰ পিছত আহি গল তোমালোকৰ ৰিভিজন এটা ৰিভিজন বৰ কেনেকৈ কৰিবা ৰিভিজন তোমালোকে চোৱা যেতিয়া ৰিভিজন যদি পঢ়া হৈ গৈছে ৰিভিজন তোমালোকে এটো নকৰিবা যে তোমালোকে ওৱান শট ভিডিও চাই পেলাই ৰিভিজন নকৰিবা যেতিয়া পঢ়িবা মডাৰেট টপিক খিনি এৰিয়া খিনি তেতিয়া ৰিভিজন চোৱা কিন্তু একদম কমপ্লিট পঢ়া হৈ গৈছে যাৰ ধৰা এক্সামলৈ 10 দিন 15 দিন আছে তাত তোমালোকে ভিডিও চাই পেলাই টাইম লছটো কমে কৰিবা তাত তোমালোকে কি কৰিবা নোট যিখিনি অলৰেডি বনাই থৈছা সেই বস্তুখিনি তোমালোকে পঢ়া এই তাৰ পিছত অসুবিধা আছে বুলে 15 মিনিটৰ ভিডিও বা আধা ঘণ্টাৰ ভিডিও এটা চালে হৈ যায় তোমালোকে চোৱা মই হেতু নকও কিন্তু হেকি দিনত মোবাইলটো অকমান সাইড কৰি থবা লাষ্ট ধৰা 10 টা মান দিন বুজি পাইছানে আৰু তাৰ পিছত কেইটামান মই তোমালোকে এটা টিপছ দিম সেই টিপছ কিটা ফলো কৰা তোমালোকে 100% পৰীক্ষা ভাল কৰিব পাৰিবা ঠিক আছে এই টিপছ কিটা এটা চোৱা তোমালোকে ফাৰ্ষ্টত লিখিছো নো ডে ইজ সেম তো মই কিয় লিখিছো সদায় মানে প্ৰতিটো দিন সদায় একে নিচিনা নহব পাৰে কেতিয়াবা তোমালোকে দিনটোৰ শেষত ভাবিবা যে আজি মই যেখিনি পঢ়িম ভাবিছিলো পঢ়া নহল বা কিবা হল তোমালোকে পঢ়িবলৈ নোৱাৰিলা বা হয়তো কেতিয়াবা হয়নে নহয় তোমালোকে বন্ধ দিনটোটো সদায়টো ডেইলিটো ইউজ নহয় কেতিয়াবা তোমাৰ দিনটো এনেই গুচি যায় যাব পাৰে একো নাই ৰাতি যেতিয়া বিছনাত শুই ভাবিবা যে একো নাই আজি দিনটো গল কাইলৈ পা মই ভালকৈ পঢ়িম কাইলৈ পৰা পিছদিনাখনৰ পৰা ভালদৰে পঢ়া এনেকুৱা নহয় যে আজি দিনটো মোৰ এনেই ওয়েষ্ট গল হেবলি কাইলৈও যাব আজি দিনটোৰ কথা ভাবি হেতু নকৰিবা এদিন যাব পাৰে কিবা কাৰণে তোমালোকৰ পঢ়াটো কম হ'ব পাৰে মুখস্থ কম হ'ব পাৰে ডিস্ট্ৰাকশন কিবা আহিব পাৰে একো নাই পিছদিনাখন ৰাতিপুৱা শুই উঠাৰ পৰা যাতে সেই দিনটো বেয়াকে নাযায় তোমালোকৰ ভালদৰে যায় বুজি পালা প্ৰতিটো দিন একে নহয় কেতিয়াবা বেয়াও হ'ব পাৰে পঢ়াও কম হ'ব পাৰে কিন্তু পিছদিনা ডেফিনেটলি কৰিব লাগিব নেক্সট 5 মিনিটস ইজ অলসো ইম্পৰ্টেন্ট কিয় কৈছো চোৱা এটো নকৰিবা যে মই এটা 1:30 বাজিছে বা এতিয়া মই ৰাতিপুৱা 8টা বাজিছে মই এতিয়া কমা সময় ৰ'দ লং ঠাণ্ডা দিন মই 9টা বজাৰ পৰা পাইম এটো নহয় এভৰি 5 মিনিটস ইজ ভেৰি ইম্পৰ্টেন্ট এই 5 মিনিটতো তোমালোকে এটা কোৱেশ্চন পঢ়ি যাব পাৰে যেটো কোৱেশ্চন পৰীক্ষাত আহি গলে লিখি দিলে তোমালোকে 2 মাৰ্কস পাবা এই এটা মাহ তোমালোকৰ 5 মিনিটস কে 1 মিনিটস ইম্পৰ্টেন্ট কাৰণ 1 মিনিটত এটা লাইন পঢ়ি গলে সেই লাইনটো প্ৰথম দিন মানে প্ৰথম 10টা কোৱেশ্চন 1 নম্বৰত আহিব পাৰে গতিকে তোমালোকে ওয়েষ্ট নকৰিবা টাইম 5 মিনিট এটো নহয় যে 3:30 হৈছে হে মই 4টা বজাৰ পৰা পঢ়িম বুলে তুমি 5 ঘন্টা পঢ়িলা 1 ঘন্টা ৰেষ্ট লৈছা হেতু বেলেগ কথা কিন্তু হে বুলি তুমি যদি বুলে 6টা বজাৰ পৰা পঢ়িব লাগিছিলে তোমাৰ 5:45 হৈছে 15 মিনিট ৰৈ দিও এটো নকৰিবা ঠিক আছে হে 15 মিনিটত কিবা এটা এনে লিখি থোৱা বস্তু এটা বা ইংলিশ আসামিজে চাও এটো আৰু এটা কথা এমআইএল ইংলিশ বা এমআইএল ইংলিশ অলটি এটো নকৰিবা ইগনোৰ কেতিয়াও নকৰিবা কাৰণ হেকিখন পেপাৰ এনেকুৱা পেপাৰ যেনে পাৰ্সেন্টেজটো উঠাই দিব পাৰে পাৰ্সেন্টেজ তোমাৰ নমাই দিব পাৰে সায়েন্সৰ ষ্টুডেন্টৰ কাৰণেও কৈছো মই তোমালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তো লাগিবই তোমালোকক এন্ট্ৰেন্সৰ কাৰণেও লাগিব কিন্তু বাকি দুখন পেপাৰ ইংলিশ আৰু অলটি বা এমআইএল সেই দুখন পেপাৰে তোমালোকৰ পাৰ্সেন্টেজ হেকিখনত যদি কমি যায় বাকি কিটা পালেও দুখনে বহুত তললে নমাই দিব গতি হেকিখন এই এটা মাহ আগতে যদি পঢ়া নছিলে এটা মাহ পঢ়া হল নেক্সট কোৱালিটি স্লিপ এন্ড হেলথ একদম খোৱাটো ভালকে কৰিবা মিনিমাম ধৰা 6 ঘন্টা এটলিষ্ট ৰাতি হওক দিনত হওক অকমান হয় ৰেষ্ট লৈ 6 ঘন্টা বা 7 ঘন্টা এটা অকমান মাইন্ডটো ৰিফ্ৰেশ কৰিব লাগিব তেতিয়াহে বাকিখিনি পঢ়া টোপনিটো ভালকে কৰিবা আৰু বিছনা উঠি মোবাইল চোৱা কিবা চোৱা এবোৰ কৰি নাথাকিবা সময়টো এনে যাব এটা মাহ মই এটা মাহৰ কথাই কৈ আছো বাৰু বাকি পিছত তাৰ পিছত চাই থাকা হল ইউ আৰ নট এলোন তুমি অকলশৰীয়া নহয় আমি আছো তোমাৰ লগত গোটেই অসমৰ ল'ৰা-ছোৱালী একেলগে পঢ়ি আছে একে ধৰণে পঢ়ি আছে তুমি অকলশৰীয়া নহয় এটো নেক্সট আৰু যদি কিবা তোমাক অসুবিধা আছে অৰ্গেনিকৰ মই অলৰেডি ওয়ান শট ভিডিওখিনি গুটেখিনি দিয়া আছে আগৰ এই বছৰৰ মই আৰু কেইটামান ভিডিও চেপ্টাৰ কিটাৰ মই দিম প্লাস তোমালোকৰ আহি আছে 29 জানুৱাৰীৰ পৰা কি আছে প্ৰেক্টিকেল আছে তো প্ৰেক্টিকেল তোমালোকে প্ৰেক্টিস নকৰা বা কি কোৱেশ্চন আহিব ভাইভাত নাজানিব পাৰা মোৰ অলৰেডি প্লেলিষ্টত প্ৰতিটো সল্ট এনালাইসিস এসিড ৰেডিকেল বেসিক ৰেডিকেল সব ভিডিও কি ডিটেইলছত বনোৱা আছে তোমাৰ ব্ৰাউন ৰিং টেষ্ট কেনেকৈ কৰে কি প্ৰবেবল কোৱেশ্চন সেই কোৱেশ্চনখিনি যোৱা বছৰ যি দিছো এক্সামিনাৰ একেখিনি কোৱেশ্চনে মই হলেও যাও এক্সটাৰ্নাল হৈ পেলাই মই একেখিনি কোৱেশ্চনে খুদো গতিকে তোমালোকে সেই বস্তুখিনি ভিডিওটো চাই লবা যদি অসুবিধা পাই আছে প্ৰেক্টিকেলত গতিকে হেমতে তোমালোকে পঢ়িবা
ঠিক আছে এখিনিয়ে মোক ক'বলগীয়া আছিলে ভালকৈ পঢ়া বাকি অৰ্গেনিকৰ এটা ভিডিও আনিম যদি অৰ্গেনিক কেমিষ্ট্ৰি কম হৈছে গুটেখিনি সেই বস্তুটো পাবা বাকি মই PYQ বোৰ দি গৈছো মেথছৰ সাৰো মেথছ দি যাব তোমালোকে চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰি লবা যাতে তোমালোকে বাহি থকা ভিডিওবোৰ পোৱা ঠিক আছে তোমালোকৰ আশাবোৰ পূৰণ হওক ভালদৰে পঢ়া ঠিক আছে থ্যাংক ইউ ভেৰি মাচ